1920 চনতে আৰম্ভ হৈছিল জাগীৰোড সমজিলাৰ খেতি। পানবাৰীত ৰেলৱাৰী বগুড়াৰ মহানায়ক মহদানন্দ দেৱগোস্বামী এই জাগীৰোড সমজিলাৰে তেখেতৰ লগত সহযোগ কৰা আহিনা কোঁৱৰ দৰি বৰদলৈ লয়ৰাম আদি আমাৰ সমজিলাৰে 1942 আন্দোলনত জাগীৰ গাঁও এলেকাত ব্ৰিটিছৰ মিলিটাৰীয়ে 32 জন লোকক বিভিন্ন কাৰণত অভিযুক্ত কৰিছিল। এই সক্ৰিয় সংগ্ৰামী পুৰুষসকলৰ ভিতৰত সক্ৰিয় আছিল ভূপন চন্দ্ৰ বৰা, নন্দৰাম ডেকা ৰজা, হৰকান্ত কাকতি, আহিনা কোঁৱৰ, যজ্ঞৰাম বৰা, কলিয়া শইকীয়া, মহচিন ডেকা, আনন্দ ডেকা, নোমল শইকীয়া, সন্তুৰাম মেধি, ক'লা পাতৰ, নাৰিয়া মিকিল, ডাইবৰ মিকিল আমি 27/8/1921 তাৰিখে জাগীৰোড ডাককমলত এই অঞ্চলৰ 6জন ব্যক্তিক কানিৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে মোকৰ্দমা তুলিছিল আৰু সেয়ে আছিল ভাৰতবৰ্ষৰ কানিৰ বিৰুদ্ধে কৰা প্ৰথমটো মোকৰ্দমা, যিটো জাগীৰোড সমজিলাৰ গৌৰৱৰ। আজি সেই মহান ব্যক্তিসকল আমাৰ স্মৰণৰ সময়। এই মহান ব্যক্তিসকলক আমি সমজিলাৰ তৰফৰ পৰা স্মৰণ কৰিছোঁ, জাগীৰোড সমজিলাৰ তৰফৰ পৰা আমি কৰিছোঁ আমাৰ আজি স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত এই পবিত্ৰ ভূমিত উপস্থিত আটাইৰে ওচৰত আমি জাগীৰোড সমজিলা বিভিন্ন অঞ্চলৰ পৰা পবিত্ৰ ভূমিত সমবেত হৈ আপোনালোকে আজিৰ কাৰ্যসূচীৰ কাৰণে আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।